নমস্কাৰ বন্ধুসকল, মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আমগুৰিৰ লালিমচিগাত উপস্থিত আছোঁ। ইয়াত মোৰ আপাৰ ঘৰ আছে। আজি মই গম পালোঁ যে মোৰ আপাই বহুত ভাল বিয়ানাম, বিহুগীত আদি গায়। আজি তেওঁ এটি অকণমান দিহানাম গাবলৈ ওলাইছে। যদি আপোনালোকে চাই ভাল পায়, লাইক, ছাবস্ক্ৰাইব, শ্বেয়াৰ এণ্ড কমেণ্ট নিশ্চয় কৰিব। এয়াই হ'ল মোৰ নমস্কাৰ। কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম 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 কৃষ্ণ শংকৰে খন্দালে নামৰে পুখুৰী মাধৱে বন্ধালে আলিৰে কাষতে ৰুলে কদম পুলি ভকতে জিৰাব ৰাম ৰাম শংকৰে খন্দালে নামৰে পুখুৰী মাধৱে বন্ধালে আলিৰে কাষতে ৰুলে কদম পুলি ভকতে জিৰাব বুলি ৰাম ৰাম হৰি নাম ৰখে বৈকুণ্ঠ প্ৰকাশে শ্ৰীমন্ত শংকৰে আৰু ভাঙি দিলে ব্ৰহ্মাণ্ডৰ ভেটি কৰে খন্দালে নামৰে পুখুৰী মাধৱে খন্দালে আলিৰে কাষতে ৰুলে কদম পুলি ভকতে জিৰাব বুলি। তেন্তে ৰাইজ, আপোনালোকে ভিডিঅ'টো চাই কেনে পালে মোক জনাব। যদি ভিডিঅ'টো চাই ভাল পালে, লাইক, ছাবস্ক্ৰাইব কৰি ঘণ্টাটো অলৰ ওপৰত ক্লিক কৰিব, যাতে মই আৰু কিবা ভিডিঅ' আপলোড কৰিলে আপোনালোকে সকলোতকৈ প্ৰথমতে ভিডিঅ'টো চাব পাৰে। আৰু শ্বেয়াৰ কৰিব, যাতে আপোনালোকৰ বন্ধু বান্ধৱীও তাৰ পৰা জ্ঞান লাভ কৰিব পাৰে। ভিডিঅ'টোত মোৰ নিশ্চয় কিবা দুখ ত্ৰুটি হৈছে, তাৰ ক্ষমা কৰিব, কাৰণ মই এই ভিডিঅ'টো ফুৰিবলৈ যোৱাৰ সময়ত অকস্মাতে বনাইছিলোঁ, সেইবাবে দুখ ত্ৰুটি হৈছে চাগৈ। আপোনালোকে তাৰ ক্ষমা কৰিব। আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব লাগিব। ধন্যবাদ।